নমস্কাৰ, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ আৰু যিবিলাক ধাৰণা অতি দৰকাৰী। চোৱা, আজি মই তোমালোকক বুজাই দিম সমদ্বিবাহু ত্ৰিভুজ, আইচোচেল ট্ৰায়েংগল। চোৱা, এটা ত্ৰিভুজৰ দুটা বাহু পৰস্পৰ সমান হ'লে তাক এটা সমদ্বিবাহু ত্ৰিভুজ বোলে। যেনে ABC ত্ৰিভুজটোৰ দুটা বাহু সমান, অৰ্থাৎ AB সমান AC। গতিকে ABC এটা সমদ্বিবাহু ত্ৰিভুজ। চোৱা, এই চিত্ৰটো চোৱা, ABC এটা ত্ৰিভুজ আৰু ইয়াৰ AB বাহু সমান AC লোৱা হৈছে। তুমি এনেকৈ ল'ব পাৰিবা, AB বাহু সমান BCও ল'ব পাৰিবা। এই ত্ৰিভুজটোৰ তুমি যিকোনো দুটা বাহু সমান কৰি দেখুৱালে সেইটো হ'ব সমদ্বিবাহু ত্ৰিভুজ। ইয়াতে মই তোমালোকক দেখুৱাই দিছোঁ AB বাহু সমান AC, অৰ্থাৎ AB বাহুৰ দৈৰ্ঘ্য AB বাহুৰ দৈৰ্ঘ্য যদি 5 চেণ্টিমিটাৰ হয়, তেতিয়া AC বাহুৰ দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ হ'ব, সমান। নাইবা তুমি এনেকৈ ল'ব পাৰিবা, AC সমান CB বা BC। নাইবা তুমি এনেকৈ ল'ব পাৰিবা, AB বাহু সমান BC। মুঠতে যিকোনো দুটা বাহু, এই ত্ৰিভুজটোৰ যিকোনো দুটা বাহু সমান হ'লে তাক আমি ক'ম সমদ্বিবাহু ত্ৰিভুজ। গতিকে তোমালোকে এনেদৰে ধাৰণাটো মনত ৰাখিবা আৰু বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।